নমস্কাৰ বন্ধুসকল, আমি আলোচনা কৰি আছোঁ ইণ্ডিয়ান পলিটি পইণ্ট ৱাইজ আৰু আজিৰ এই পাৰ্টটোত আমি তিনিটা টপিক একেলগে আলোচনা কৰিম কাৰণ খুব সৰু সৰু টপিক। প্ৰথমতে আমি চাম কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়া, তাৰপাছত আমি নেক্সট চাম কণ্টিজেঞ্চি ফাণ্ড অফ ইণ্ডিয়া আৰু তাৰপাছত আমি আকৌ চাম পাব্লিক একাউণ্ট অফ ইণ্ডিয়া। গতিকে এই তিনিওটা বিষয় আমি আজি একেলগেই চাম কাৰণ খুব বেছি সৰু সৰু টপিক। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে ইয়াত আমি দেখিবলৈ পাই আছোঁ কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়া। গতিকে কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়াৰ লগত ৰিগাৰ্ডিং বিভিন্ন ধৰণৰ প্ৰভিজনবিলাক আমাৰ ভাৰতবৰ্ষৰ সংবিধানখনৰ 266 নম্বৰ আৰ্টিকলে ডিল কৰে বা তাত আমি পাব পাৰোঁ কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়াৰ লগত জড়িত বিভিন্ন ধৰণৰ প্ৰভিজনবিলাক। ইয়াৰ লগত জড়িত ইনফৰ্মেশ্যনবিলাক এনেধৰণৰ ইয়াত দিয়া আছে। ইট ইজ এ ফাণ্ড টু হুইচ অল ৰিচিপ্টছ আৰ ক্ৰেডিটেড এণ্ড অল পে'মেণ্টছ আৰ ডেবিটেড। ইন আদাৰ ৱৰ্ডছ, গতিকে আমাৰ গভৰ্ণমেণ্টৰ যিমানবিলাক খৰচ আছে, বিভিন্ন ধৰণৰ মিনিষ্ট্ৰীয়ে কাম কৰে গভৰ্ণমেণ্টৰ আণ্ডাৰত, আমি জানো সেই মিনিষ্ট্ৰীবিলাকক যিমানবিলাক ফাণ্ড এলোকেট কৰিব লাগে বা তেওঁলোকৰ বিভিন্ন ধৰণৰ কাম কাজ কৰাৰ বাবে চলাই নিয়াৰ বাবে তেওঁলোকক পইচাৰ প্ৰয়োজন হয়, সেই পইচাবিলাক দিয়া হয় আমাৰ এই কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়াৰ পৰা। গতিকে ইয়াৰ লগত ৰিলেটেড আমি ইনফৰ্মেশ্যনবিলাক ভাল ধৰণে চাম। ইয়াত দিয়া আছে অল ৰেভিনিউজ ৰিচিভড বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, অল লোনছ ৰেইজড বাই দ্য গভৰ্ণমেণ্ট বাই দ্য ইছ্যু অফ ট্ৰেজাৰী বিলছ, লোনছ অৰ ৱেজ এণ্ড মিনছ অফ এডভান্সেছ। গতিকে আমাৰ ভাৰতবৰ্ষৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা যিমানবিলাক লোন প্ৰভাইড কৰা হয়, সেই লোনবিলাক যিবিলাক প্ৰভাইড কৰা হয় সেইবিলাক প্ৰভাইড কৰা হয় আমাৰ কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়াৰ পৰা, আৰু যিবিলাক লোনৰ ৰিপে'মেণ্ট হয় উইথ ইণ্টাৰেষ্ট, সেই গোটেইবিলাক আমাৰ জমা হয় কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়াত। আৰু ভাৰতবৰ্ষৰ যিমানবিলাক ৰেভিনিউ কালেকশ্যন হয় সেই গোটেইবিলাক জমা হয় আমাৰ কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়াত। তাৰপিছত ইয়াৰ লগত ৰিগাৰ্ডিং খুব বেছি ইম্পৰ্টেণ্ট বা এক্সাম পাৰ্চপেক্টিভৰ কাৰণে ইম্পৰ্টেণ্ট আমি মনত ৰাখিবলগীয়া কথাটো হ'ল যে এই কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়াৰ পৰা টকা উলিয়াবলৈ হ'লে বা মিনিষ্ট্ৰী এটাত এই টকা ইয়াৰ পৰা ফাণ্ড এলোকেশ্যন কৰিবলৈ হ'লে পাৰ্লিয়ামেণ্টৰ দ্বাৰা এটা ল'ৰ প্ৰয়োজন হয়। পাৰ্লিয়ামেণ্টত এটা ল' ইণ্ট্ৰডিউচ কৰি পিনেহে বা পাৰ্লিয়ামেণ্টৰ থ্ৰুদিহে এই কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়াৰ পৰা টকা পইচা উলিয়াব পাৰি। গতিকে তাৰ বাদে ইয়াৰ পৰা পইচা ওলোৱাৰ কোনো ধৰণৰ উপায় নাই। গতিকে এই কথাটো আমি মনত ৰাখিবলগীয়া। নেক্সট দিয়া আছে অল মানি ৰিচিভড বাই দ্য গভৰ্ণমেণ্ট ইন ৰিপে'মেণ্ট অফ লোনছ ফ্ৰম দ্য কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়া। গতিকে যিমানবিলাক গভৰ্ণমেণ্টে লোন প্ৰভাইড কৰে সেই লোনবিলাক উইথ ইণ্টাৰেষ্ট যেতিয়া ৰিপে'মেণ্ট হয় সেই গোটেইবিলাক জমা হয় আমাৰ কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়াত। নেক্সট দিয়া আছে অল দ্য লিগেলি অথৰাইজড পে'মেণ্টছ অন বিহাফ অফ দ্য গভৰ্ণমেণ্ট আৰ মেড আউট অফ দিছ ফাণ্ড। গতিকে লিগেলি যিবিলাক অথৰাইজড আমাৰ পে'মেণ্ট কৰা হয় সেই গোটেইবিলাক আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়াৰ পৰাই কৰা হয়। তাৰপিছত দিয়া আছে no money out of this fund can be appropriated except in accordance with a parliamentary law। গতিকে ইতিমধ্যে আলোচনা কৰিছোঁ যে পাৰ্লিয়ামেণ্টাৰী ল'ৰ বাদে এই কণ্টিজেঞ্চি ফাণ্ড অফ ইণ্ডিয়াৰ পৰা কোনো ধৰণৰ ফাণ্ড এলোকেট কৰিব নোৱাৰি। আৰু এই ছেইম যোনটো কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়া এইটো আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ক্ষেত্ৰত, আৰু এই ছেইম এটা এনেকুৱা ধৰণৰে এটা অৰ্গেনাইজেশ্যন আমি ষ্টেট গভৰ্ণমেণ্টবিলাকেও নিজে ফৰ্ম কৰি ল'ব পাৰে, ছেইম প্ৰভিজন তেওঁলোকে এপ্লাই কৰি পিনে। গতিকে সেইটো ষ্টেট বিষয় বা তেওঁলোকে নিজৰ ইচ্ছামতে এই ফাণ্ডটো ক্ৰিয়েট কৰি ল'ব পাৰে। তাৰপাছত আকৌ দিয়া আছে কণ্টিজেঞ্চি ফাণ্ড অফ ইণ্ডিয়া। গতিকে কণ্টিজেঞ্চি ফাণ্ড অফ ইণ্ডিয়াৰ লগত ৰিলেটেড আমি প্ৰভিজনবিলাক পাব পাৰোঁ আৰ্টিকল নম্বৰ 267। তাৰপিছত দিয়া আছে আৰ্টিকল 267 অফ দ্য কনষ্টিটিউশ্যন অথৰাইজ দ্য পাৰ্লিয়ামেণ্ট টু এষ্টাব্লিছ এ কণ্টিজেঞ্চি ফাণ্ড অফ ইণ্ডিয়া। গতিকে আমাক ইয়াৰ পৰা এটা কুৱেশ্যন সুধি দিব পাৰে যে কোনটো আৰ্টিকলৰ আণ্ডাৰত ভাৰত চৰকাৰে বা ইণ্ডিয়ান পাৰ্লিয়ামেণ্টে কণ্টিজেঞ্চি ফাণ্ড অফ ইণ্ডিয়াত বা এনেকুৱা ধৰণৰ এটা অৰ্গেনাইজেশ্যন ক্ৰিয়েট কৰিব পাৰে। তেতিয়াহ'লে আমি ক'ব লাগিব আণ্ডাৰ আৰ্টিকল 267 কনষ্টিটিউশ্যনে অথৰাইজ কৰে পাৰ্লিয়ামেণ্টক পাৱাৰ প্ৰভাইড কৰে কনষ্টিটিউশ্যনে যে এটা আমি কণ্টিজেঞ্চি ফাণ্ড অফ ইণ্ডিয়াৰ এটা আমি এনেকুৱা ধৰণৰ এটা সংস্থা খুলিব পাৰোঁ। ইয়াত দিয়া আছে ইনটু হুইচ এমাউণ্টছ ডিটাৰমাইণ্ড বাই ল আৰ পেইড ফ্ৰম টাইম টু টাইম। গতিকে ল'ৰ দ্বাৰা নিৰ্ধাৰিত কিছুমান পে'মেণ্ট ইয়াত টাইম টু টাইম এই কণ্টিজেঞ্চি ফাণ্ড অফ ইণ্ডিয়াত জমা কৰা হয়। তাৰপিছত দিয়া আছে একৰ্ডিংলি দ্য পাৰ্লিয়ামেণ্ট এনেক্টেড দ্য কণ্টিজেঞ্চি ফাণ্ড অফ ইণ্ডিয়া এক্ট ইন 1950। গতিকে কণ্টিজেঞ্চি ফাণ্ড অফ ইণ্ডিয়া কেতিয়া এনেক্ট কৰা হৈছিলে 1950 চনত। ইয়াত দিয়া আছে দিছ ফাণ্ড ইজ প্লেচড এট দ্য ডিছপ'জেল অফ দ্য প্ৰেচিডেণ্ট এণ্ড হি কেন মেক এডভান্সেছ আউট অফ ইট টু মিট আনফৰচিন এক্সপেণ্ডিচাৰ পেণ্ডিং ইটছ অথৰাইজেশ্যন বাই দ্য পাৰ্লিয়ামেণ্ট। গতিকে আমাৰ প্ৰেচিডেণ্টে ভাৰতবৰ্ষৰ প্ৰেচিডেণ্টে যিকোনো ধৰণৰ আনফৰচিন বা যিকোনো ধৰণৰ আনৱান্টেড ছিটুৱেশ্যন এটাত মেইনটেইন কৰিবলৈ এই কণ্টিজেঞ্চি ফাণ্ড অফ ইণ্ডিয়াৰ পৰা ফাণ্ড ইউজ কৰিব পাৰে। ইয়াত দিয়া আছে দ্য ফাণ্ড ইজ হেল্ড বাই দ্য ফাইনেন্স ছেক্ৰেটাৰী অন বিহাফ অফ প্ৰেচিডেণ্ট। গতিকে অন বিহাফ অফ প্ৰেচিডেণ্ট দ্য ফাণ্ড ইজ হেল্ড বাই দ্য ফাইনেন্স ছেক্ৰেটাৰী।
তাৰপাছত নেক্সট দিয়া আছে পাব্লিক একাউণ্ট অফ ইণ্ডিয়া গতিকে পাব্লিক একাউণ্টৰ ৰিগাৰ্ডিং আমি পাব্লিক একাউণ্টৰ ৰিগাৰ্ডিং বিভিন্ন ধৰণৰ প্ৰভিজনবিলাক পাব পাৰোঁ আৰ্টিকেল নম্বৰ 266 ক্লজ 2ত আমি এই পাব্লিক একাউণ্ট অফ ইণ্ডিয়া পাব পাৰোঁ ইয়াত দিয়া আছে আৰ্টিকেল 266 provides that all other public monies received by or on behalf of the government of India or the government of a state shall be credited to the public account of India or the public account of the state as the case may be গতিকে যদি ষ্টেটৰ ৰিগাৰ্ডিং হয় তেতিয়াহ'লে ষ্টেট পাব্লিক একাউণ্টত জমা হ'ব আৰু যদি চেণ্ট্ৰেলৰ ক্ষেত্ৰত হয় তেতিয়াহ'লে আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পাব্লিক একাউণ্টৰ এই একাউণ্টত জমা হ'ব পইচাবিলাক গতিকে আদাৰ দেন ইয়াত কোৱা হৈছে আদাৰ দেন দ'জ ইন দ্য কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়া গতিকে কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়াৰ বাদে যিবিলাক ফাণ্ড থাকে সেই ফাণ্ডবিলাক আমাৰ পাব্লিক একাউণ্টত জমা হয় নেক্সট দিয়া আছে আৰু এই পাব্লিক একাউণ্টৰ এই অথৰিটিটো আমাৰ ষ্টেটবিলাকেও ৰাখিব পাৰে ইয়াত দিয়া আছে দিছ একাউণ্ট ইজ operated by executive action and payment from it do not need parliamentary approval গতিকে ইয়াৰ পৰা পেমেন্ট কৰিবলৈ হলে কোনো ধৰণৰ পাৰ্লিয়ামেণ্টাৰী এপ্ৰুভেলৰ দৰকাৰ নাই গতিকে আমি ইতিমধ্যে আলোচনা কৰিছিলোঁ যে যোনটো আমাৰ কনসলিডেটেড ফাণ্ড অফ ইণ্ডিয়া থাকে তাৰ পৰা ফাণ্ড এপ্ৰুভেল কৰিবলৈ হলে আমাৰ এটা পাৰ্লিয়ামেণ্টাৰী লৰ প্ৰয়োজন হয় বা এটা পাৰ্লিয়ামেণ্টৰ প্ৰচেছৰ থ্ৰুদি তাৰ ফাণ্ডবিলাক এলোকেট কৰা হয় কিন্তু আমাৰ যোনটো পাব্লিক একাউণ্টৰ থ্ৰুদি আমাৰ যিবিলাক ফাণ্ড এলোকেট কৰা হ'ব বা পেমেন্ট কৰা হ'ব সেইবিলাকত কোনো ধৰণৰ পাৰ্লিয়ামেণ্টাৰী এপ্ৰুভেলৰ দৰকাৰ নাই ইয়াত দিয়া আছে মানিজ ইন দিছ একাউণ্ট ইনক্লুড provident fund deposits savings bank deposits গতিকে আমাৰ বিভিন্ন ধৰণৰ মিনিষ্ট্ৰীবিলাকৰ যিমানবিলাক একাউণ্ট থাকে বা ডিপজিট থাকে সেই গোটেইবিলাক ফাণ্ড ইয়াতে আমি ধৰি ল'ব পাৰোঁ গতিকে এইখিনি আছিলে পাব্লিক একাউণ্টৰ লগত ৰিগাৰ্ডিং ইনফৰমেশ্যন গতিকে এই তিনিটা একাউণ্টৰ কথা আমি খুব সংক্ষেপে জানি ল'লোঁ ইয়াৰ পৰা আমি এক্সামৰ কাৰণে মন কৰিবলগীয়া কথাটো যে আমাৰ যোনবিলাক কনসলিডেটেড ফাণ্ড অফ ইণ্ডিয়াৰ পৰা ফাণ্ড এলোকেট হ'ব সেইবিলাক এটা পাৰ্লিয়ামেণ্টাৰী লৰ প্ৰয়োজন বা পাৰ্লিয়ামেণ্টাৰী প্ৰচেছৰ থ্ৰুদিহে ফাণ্ডবিলাক এলোকেট কৰিব পাৰি আকৌ আমাৰ কনসলিডেটেড ফাণ্ড অফ ইণ্ডিয়া আৰ্টিকল 266ত আমি পাব পাৰোঁ নেক্সট আমি কণ্টিজেঞ্চি ফাণ্ড অফ ইণ্ডিয়া পাব পাৰোঁ আৰ্টিকল 267ত আকৌ কণ্টিজেঞ্চি ফাণ্ড অফ ইণ্ডিয়াৰ যোনটো ইয়াত দিয়া আছে কণ্টিজেঞ্চি ফাণ্ড অফ ইণ্ডিয়া এক্ট ইন 1950 গতিকে 1950ত কণ্টিজেঞ্চি ফাণ্ড অফ ইণ্ডিয়া এক্টটো এনেক্ট কৰা হৈছিলে তাৰপাছত আকৌ দিয়া আছে যে কণ্টিজেঞ্চি ফাণ্ড অফ ইণ্ডিয়াৰ ইউজ কি বা আমি যদি কওঁ আমাক যদি সুধি দিয়ে যে কণ্টিজেঞ্চি ফাণ্ড অফ ইণ্ডিয়াৰ ইউজ কি বুলি কওঁতে আমাক যদি তলত অপশ্যন দিয়ে তেতিয়াহ'লে আমি ক'ব লাগিব যে প্ৰেচিডেণ্টে বিভিন্ন ধৰণৰ আনফৰচিন বা আনৱান্টেড চিটুৱেশ্যন কিছুমান কণ্ট্ৰল কৰিবলৈ ইয়াৰ পৰা ফাণ্ড ইউজ কৰিব পাৰে তাৰপাছত নেক্সট দিয়া আছে আমাৰ পাব্লিক একাউণ্ট অফ ইণ্ডিয়া পাব্লিক একাউণ্টৰ ক্ষেত্ৰত ইম্পৰ্টেণ্ট ইনফৰমেশ্যন হ'ল আৰ্টিকল 266 ইয়াৰ লগত ডিল কৰে আৰু লগতে পাব্লিক একাউণ্টৰ পৰা কোনো পেমেণ্ট কৰিবলৈ হ'লে কোনো ধৰণৰ পাৰ্লিয়ামেণ্টাৰী এপ্ৰুভেলৰ দৰকাৰ নাই গতিকে এইখিনি আছিলে আমাৰ এই একাউণ্ট কেইটাৰ ৰিগাৰ্ডিং ইনফৰমেশ্যন গতিকে ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ থেংকছ ফৰ ৱাচিং